মনত আছেনে আপোনাৰ গহপুৰৰ 29 বছৰীয়া যুৱক বাবুল বৰুৱাক? বহিৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লৈছিল বাবুল বৰুৱাই। আজিৰ পৰা 15 মাহৰ পূৰ্বে বহিৰাজ্যত কৰ্মৰত বাবুল ট্ৰেইনত ঘৰলৈ আহি আছিল মাতৃৰ অসুখৰ বাবে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰেলত ঘৰলৈ আহি থাকোঁতে বিহাৰৰ কৃষাণগঞ্জ ৰেলৰ ভিতৰতে কিছু কথাৰ তৰ্কাতৰ্কি হোৱাত এদল দুৰ্বৃত্তই ট্ৰেইনৰ পৰা নমাই খেদি খেদি হত্যা কৰিছিল বাবুলক। দৰিদ্ৰতাৰ বাবেই নিজৰ পত্নী আৰু অকণমানি জীয়ৰীক এৰি বহিৰাজ্যলৈ কাম কৰিবলৈ যোৱা বাবুলে মৃত্যুৰ পূৰ্বে পত্নীক ফোনেৰে বৰ্ণনা কৰিছিল এই শিহৰণকাৰী সমগ্ৰ ঘটনা। সেই সময়ত এই ঘটনা সমগ্ৰ অসমত কঁপনি তুলিছিল। বাবুলে ফোনতে কৈছিল, ছোৱালীলৈ অনা কাপোৰ বেগৰ ভিতৰতে আছে আৰু তাইলৈ বুলি অনা বাদাম গুড়া হৈ গ'ল বুলি কৈ শেষত কৈছিল, ভগৱান আছে তোমালোকক চাব। চবেই গম পায় মোক জমাই কৰা বুলি, চবেই শুনাই আছে মানে এইটো পানী অলপ খোৱা বুলি কৈছে। ৰেকৰ্ডিং যে তুমি হেৰিত শুনাবা। হয়তো ঘৰতো মোৰ বেগটো 7-6 16 নম্বৰ চিটত বেগটো আছে দেই। তাতে ছোৱালীলৈ কাপোৰ পেণ্ট 5টা চিলাই আছে, বাদাম চাদাম চব গুড়া গুড়ি হৈ গ'ল। হ'ব দিয়া, আৰু তুমি খালি ৰেকৰ্ডিংটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তুমি খানা দি দূৰ হ'লেও তুমি শুনাবা। হ'ব দিয়া, ভগৱান আছে দেখি। বাবুলে কোৱাৰ দৰে সেই বিপদৰ সময়তে অকলশৰীয়া পত্নী আৰু জীয়াৰীক আৰ্থিকভাৱে সকলোৱে সহায় কৰিলে। সেই সময়তে আনতকৈ পৃথক গহপুৰৰ বৰঙাবাৰী এজন সমাজকৰ্মী ব্যক্তি যাদৱ চলিহাই কেইটকামান আৰ্থিক অনুদানৰ বিপৰীতে দায়িত্ব লৈছিল কণমানিজনীৰ সম্পূৰ্ণ শিক্ষাৰ। প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে তাইৰ পঢ়াৰ সকলো খৰচ বহন কৰাৰ দায়িত্ব। সেই সময়ত বয়স সৰু হৈ থকাৰ বাবে স্কুলত দিয়া নাছিল যদিও আজিৰ পৰা স্কুলত নাম ভৰ্তি কৰিলে কণমানি বাবুল বৰুৱাৰ একমাত্ৰ জীয়াৰী অনুষ্কাই। পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি পূৰ্বেও বহু কৰ্মৰে মানৱতাৰ পৰিচয় দিয়া যাদৱ চলিহা উপস্থিত হ'ল মৃত বাবুল বৰুৱাৰ গৃহত। কণমানিজনীৰ ভৱিষ্যত যাতে সুন্দৰ হয় তাৰ বাবে নাম লগাই দিলে ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰৰ আইডিয়েল একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয়ত। বাবুল বৰুৱা পত্নী পৰিস্মিতাক লগত লৈ বিদ্যালয়খনৰ বছৰটো সম্পূৰ্ণ মাচুল প্ৰদান কৰি নামভৰ্তি কৰি দিলে কণমানিজনীক। আমিও অনুষ্কাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু সঁচাকৈ বাবুলে কোৱাৰ দৰে সকলো অপায় অমংগলৰ পৰা ভগৱানে মংগল কৰি থাকক পৰিয়ালটোক। আজিৰ পৰা ঠিক এবছৰ 2 মাহৰ আগতে বাবুল বৰুৱা এগৰাকী অত্যন্ত মেধাৱী, এই অঞ্চলৰ এগৰাকী মেধাৱী যুৱক। তেওঁ মেট্ৰিকতো ফাৰ্ষ্ট ডিভিজন পাইছিলে, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছিলে, ক্লাছ 7ত তেওঁ বৃত্তি লাভ কৰিছিলে। তেওঁ বাংগালোৰ কৰ্মসূত্ৰে থকা অৱস্থাত তাৰ পৰা ঘূৰি আহোঁতে মাজতে বাংগালোৰৰ পৰা ঘূৰি আহোঁতে ৰেলত এটা ঘটনা ঘটিছিলে, যিটো ঘটনাত তেখেতৰ বিয়োগ হ'ল। সেই সময়ত তেওঁ ফোন কৰি থকা সেই ফোনটো ভাইৰেল হৈছিলে। তেওঁ পৰিবাৰৰ লগত কথা পাতি আছিলে। তেতিয়া তেওঁ কৈছিলে যে মই এতিয়া মোৰ শেষ সময়, মোক এতিয়া তেওঁলোকে মোক জীয়াই থাকিবলৈ নিদিব, কিন্তু মোৰ পৰিয়াল, মোৰ ছোৱালীজনীক ভগৱানে চাব, এই শব্দটো তেওঁ কৈছিলে। আৰু সেই শব্দটোৰ কাৰণে ভগৱানে চাব বুলি তেওঁ সেই সময়ত কৈছিলে। আৰু ভগৱানৰ প্ৰতি যিটো তেখেতৰ ভক্তি আছিলে, ভগৱানৰ প্ৰতি যিটো বিশ্বাস আছিলে, সেই বিশ্বাসটো যাতে অথলে নাযায়, সেই সময়ত তেওঁ ভগৱানৰ নাম লৈছিলে, ভগৱানে তেওঁক চাব বুলি কৈছিলে। আৰু সেই ভগৱানৰ ওপৰত থকা তেওঁৰ বিশ্বাস যাতে অথলে নাযায়, তাৰ বাবে আমি সেই সময়তে কথা দিছিলোঁ যে এই ছোৱালীজনীৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব আমি ল'ম। আজি সেইমতে আমি ওচৰৰে এখন স্কুল আইডিয়েল একাডেমী বুলি, খুব ভাল স্কুল, সেই স্কুলখনতে তেওঁক এডমিশ্যনৰ ব্যৱস্থা আমি কৰি দিলোঁ। আৰু ইয়াৰ পিছতো তেওঁ পঢ়োঁ বুলি কওঁতে যিমান দিনলৈকে পঢ়ে, য'তেই নপঢ়ক কিয় আৰু যি বিভাগতে নপঢ়ক কিয়, ভগৱানে যাতে আমাক সেই শক্তি দিয়ে যে আমাৰ সেই বাক্য আমি যাতে পালন কৰিব পাৰোঁ। নমস্কাৰ, মই বাবুল বৰুৱাৰ পত্নী পৰিস্মিতা বৰুৱা। মই আজি কন্যা সন্তান অনুষ্কা বৰুৱাক যাদৱ চলিহা ছাৰে তেতিয়াই কথা দিছিল তেখেতৰ মৃত্যুৰ সময়তে
কথা দিছিল যে তেওঁ পঢ়োৱা সম্পূৰ্ণ দায়িত্ব ল'ব। আজি প্ৰথম ষ্টেপ তেওঁ সেই দায়িত্ব পালন কৰিছে আৰু মই মোৰ বুকুত ডাঙৰ এটা খুন্দা আছে যদিও মই আজি সেইটো শান্তি অনুভৱ কৰিছোঁ। কিছুমান অৰ্থনৈতিক কাৰণত আমাৰ দুয়োজনেই পঢ়া আধা কৰিবলগীয়া হয়, কিন্তু মোৰ ছোৱালীজনীয়ে তেনেকুৱা পঢ়া আধৰুৱা হ'ব নহয়। তেখেতে সম্পূৰ্ণই দায়িত্ব লৈছে আৰু দায়িত্ব পালনো কৰিছে। মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।